হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ অন্তৰ্গত ৰৌমাৰী বৰকুৰ আঞ্চলিক সমিতি গঠন কৰা হ'ল। এই আঞ্চলিক সমিতি আজি 41 বিষয়ববীয়া লৈ আঞ্চলিক সমিতি গঠন কৰা হ'ল। সভাপতি হিচাপে বাছনি কৰিছে মৰ্তুজা আলী, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, সাধাৰণ সম্পাদক দ্বয় জেহেৰুল ইছলাম, ৰাজিকুল ইছলাম। এইকেইজন ব্যক্তিক লৈ আজি 41 বিষয়ববীয়া লৈ আঞ্চলিক সমিতি গঠন কৰা হ'ল। সেই বৰকুৰ ৰৌমাৰী আঞ্চলিক সমিতিয়ে অনাগত দিনত সদায় শিক্ষাৰ লগত মাত মাতিব। তীৰ জোৱা, মদ ভাং, বাল্য বিবাহৰ ওপৰত মাত মাতিব। আপোনালোকে নিশ্চয় জ্ঞাত যে নেমচু সদায় শিক্ষাৰ ওপৰত মাত মাতি আছে। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল এডুকেশ্যন প্ৰেছ এণ্ড প্ৰগ্ৰেছ, শিক্ষা শান্তি আৰু প্ৰগতি। আমি সদায় নেমচুৱে শিক্ষাৰ ওপৰত মাত মাতি আছো আৰু নেমচুৱে সদায় গাঁৱে ভূঞে সজাগতা সভা কৰি আছে। আমি বিভিন্ন আঞ্চলিক সমিতিক আমি দৰং জিলা সমিতিয়ে নিৰ্দেশ প্ৰদান কৰিছো যে দৰিদ্ৰ সীমাৰেখাৰ তলত বিভিন্ন অঞ্চলত মা দেউতাকে টকাৰ বিনিময়ত শিক্ষা অৰ্জন দিব পৰা নাই, ল'ৰা ছোৱালীসকলে পঢ়াব পৰা নাই। আমি দৰং জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে যিমানখিনি পাৰোঁ ফ্ৰীকে আমি শিক্ষা চকুদান দিবলৈ আমি নেমচুৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। অনুভৱ আমাৰ খুবই ভাল, যিহেতু আপোনালোকে জ্ঞাত যে 2018 চনৰ পৰা জন্ম লগ্নৰ পৰাই আজি বদৰুল ইছলামৰ নেতৃত্বত যি সংগঠন সংখ্যালঘু জাতিৰ বিপদৰ সময়ত যি সংখ্যালঘু সংগঠন নেমচু নামৰ সংগঠনে বজ্ৰকণ্ঠে আমি সংখ্যালঘু জাতিৰ হৈ কাম কৰি আহিছোঁ। তদ্ৰূপ আজি ৰৌমাৰী বৰকুৰ আঞ্চলিক সমিতি গঠন কৰা হ'ল। ইয়াৰ আগতে 2 নং শিয়ালমাৰীত আমাৰ শাখা সমিতি এটা গঠন কৰা হৈছিল। এই শাখা সমিতিৰ নেতৃত্বত আজি ৰৌমাৰী বৰকুৰ আঞ্চলিক সমিতি গঠন কৰা হ'ল। এই আঞ্চলিক সমিতিয়ে অনাগত দিনত ৰৌমাৰী বৰকুৰ অঞ্চলত যিসমূহ ভিতৰুৱা অঞ্চল, যিহেতু এই অঞ্চলসমূহত শিক্ষাৰ প্ৰতি যিহেতু মানুহ দুৰ্বল, সুশিক্ষাৰ শিক্ষিত কৰিবলৈ তেওঁলোকে আমাৰ সমাজৰ যিসমূহ ব্যক্তি আছে তেওঁলোকক বুজাব, ঘৰে ঘৰে যাব যে আমি সুশিক্ষাৰ শিক্ষিত হ'ব লাগিব। যিহেতু আপোনালোকে সকলোৱে জানে যে এই সময়ত কোনোবাই বন্দুক কাৰোবাৰ হাতত বন্দুক হাতত উঠাই দিছে, আমি নেমচুৱে কাৰো হাতত বন্দুক উঠাই নিদিওঁ, কোনো অস্ত্ৰ উঠাই নিদিওঁ। আমাৰ একমাত্ৰ অস্ত্ৰ হ'ব কলম, আমাৰ একমাত্ৰ অস্ত্ৰ হ'ব কিতাপ, আমাৰ একমাত্ৰ অস্ত্ৰ হ'ব বহি। কলম, কিতাপ, বহিৰে আমি অস্ত্ৰ বনাই সেই অস্ত্ৰৰে আমি সংগ্ৰাম কৰিম। আমি এই সংগ্ৰামেৰে আমাৰ সমাজখন সংস্কৃত কৰিম। আৰু যিসকলে আমাক মিয়া বুলি, গেদা বুলি তুচ্ছ তাচ্ছিল্য কৰে, এদিন নহয় এদিন হ'লেও আমাক মিয়া আৰু গেদাক কিন্তু তেওঁলোকে এই কলম আৰু বহিৰ জৰিয়তে, কলমৰ সংগ্ৰামৰ জৰিয়তে আমি আমাৰ জাতিটোক আমি ৰক্ষা কৰিবলৈ আমি আগবাঢ়ি যাম। সেইটোতো আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ যিহেতু গৃহ বিভাগৰ দায়িত্বটো আছে, তেওঁ একেবাৰে ব্যৰ্থ হৈ গৈছে যে অসমৰ নাগৰিকক সুৰক্ষা দিবলৈ তেওঁ বৰ্তমান ব্যৰ্থ। সেইকাৰণে জনসাধাৰণৰ হাতত বন্দুক উঠাই দিবলৈ তেওঁলোকে কি কৰিছে, বিধানসভাৰ মজিয়াত আইন প্ৰণয়ন কৰিছে। কিয়নো যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল, যি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে সম মৰ্যাদা, সম ন্যায়ৰ অধিকাৰ লৈ মাত মাতিবলৈ বা তেওঁলোকে সকলোৰে হৈ কাম কৰিবলৈ যি শপত বাক্য পাঠ কৰে, সেইজন মুখ্যমন্ত্ৰী তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিশেষ সম্প্ৰদায়সকলক তেওঁলোকে আমাক সংখ্যালঘু হোৱাৰ কাৰণে টাৰ্গেট কৰি বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ হাতত বন্দুক উঠাই দিছে। আমি বন্দুকক ভয় নকৰোঁ, বন্দুকৰ গুলীক আমি ভয় নকৰোঁ। মই আগতে কৈ গৈছোঁ যে আমি যুদ্ধ কৰিম, আমি সংগ্ৰাম কৰিম, কলমেৰে সংগ্ৰাম কৰিম, আমি আমাৰ জাতিক ৰক্ষা কৰিম। কলম আৰু কাগজেৰে আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম।